নমস্কাৰ, আজি হৈছে 14 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও খবৰ। এই মুহূৰ্তত জনাইছোঁ আজি প্ৰথমটো খবৰ। অৰুণোদয় থল লাভ নকৰা লাখ লাখ মহিলাৰ বাবে আহিছে ডাঙৰ খবৰ। আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেঞ্চ। আজি মহিলাৰ একাউণ্টত সোমাব পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন। 10 তাৰিখে পাৰ হোৱাৰ পাছতো একাউণ্টত সোমোৱা নাছিল টকা। 14 জুলাইৰ পৰা দ্বিতীয়টো খবৰ। উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো। স্বাধীনতাৰ কালৰে পৰা আমাৰ ইয়াত মছজিদ, নামঘৰ, গীৰ্জা আছে। কাইলৈ খিলঞ্জীয়াৰ গৰ্জনত কঁপিব অসম। উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ খিলঞ্জীয়া লোকৰ। চৰকাৰে অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে আৰু অন্যায় সহ্য কৰা নহ'ব। 1915 চনৰ পৰাই আমি ইয়াত বসবাস কৰি আছোঁ। গাঁৱেই নহয়, ইয়াৰ বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে। গতিকে আমাৰ ঠাইত কোনো পক্ষই উচ্ছেদ কৰিবলৈ দিয়া নহ'ব। এনেদৰে এতিয়া উচ্ছেদিতৰ বিৰুদ্ধে প্ৰতিবাদ নামিছে একাংশ খিলঞ্জীয়াই। ৰাজপথৰ পৰাই চৰকাৰক প্ৰদান কৰিছে। জনাইছোঁ আন এক খবৰ। বৰষুণৰ মাজতে ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। উচ্ছেদৰ পাছত উঠাই দিয়া হৈছে অস্থায়ী কেম্প। গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰাত উত্তপ্ত পৰিস্থিতি। অস্থায়ী কেম্প নিৰ্মাণ কৰি আশ্ৰয় লৈছিল গৃহহাৰা উচ্ছেদিতই। বৰষুণতে ত্ৰিপাল আঁতৰাই খেদি পঠোৱাৰ অভিযোগ। উচ্ছেদিত লোকে অস্থায়ীভাৱে নিৰ্মাণ কৰা কেম্পসমূহ ভাঙি পেলাই প্ৰশাসনে আৰক্ষী বাহিনী মোতায়নে আৰক্ষী ৰাইজৰ মাজত জনাইছোঁ। আৰু এক খবৰ। অবৈধ বাংলাদেশীক লৈ পুনৰ সৰব শৃংখল চলিহাই। এইবাৰ বাংলাদেশী খেদা অভিযোগত নামিব বীৰ লাচিত সেনা। চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে উচ্ছেদ অভিযানত নামিব বীৰ লাচিত সেনা। এটাকৈ বাংলাদেশী খেদিম বীৰ লাচিত সেনাই এনেদৰে মন্তব্য কৰিছে। ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে শৃংখল চলিহাৰ এই মন্তব্য। যেনেকৈ হ'লেও বাংলাদেশীক উচ্ছেদ কৰিবই লাগে।